হুইল চেয়াৰত বহি সপোনৰ পম খেদা এজন যুৱক। সাহস উদ্যম মনোবলেৰে জীৱন জিনিব খোজা এই সফল যুৱকজনৰ নাম কুশল লাহন। ঘৰ বিশ্বনাথ চাৰিআলিৰ আমতলাত। 2014 বৰ্ষত সাংবাদিকতাৰ পাতনি মেলা লাহনে 2016 বৰ্ষত যোগদান কৰিছিল গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত। কিন্তু 2017 বৰ্ষৰ এটা দুৰ্ঘটনাই কুশলৰ জীৱনলৈ নমাই আনিছিল কাল অমানিশা। স্বাভাৱিক জীৱন যাপনত জতি পৰিল। বন্ধ হল উপাৰ্জনৰ বাট। সেয়ে এতিয়া হুইল চেয়াৰখনকে সাৰথি কৰি অন্য এক সংগ্ৰামত ব্ৰতী হৈছে প্ৰতিভা সম্পন্ন কুশল। পঢ়িবলৈ পাইছিলো জীৱনটো বোলে এটা সমস্যা নহয় যিটো আমি কোনো উপায়ে সমাধান কৰিব পাৰো। ই এটা ৰহস্যহে যিটো আমি যাপন কৰিব পাৰো। আমাৰ কৰ্মতে অধিকাৰ আছে কিন্তু আমাৰ ফলত কোনো অধিকাৰ নাই। সেইকাৰণে মই সকলোকে কওঁ আপোনালোক সকলোৱে কৰ্ম কৰি যাওক, ফল এদিন নিজেই আহিব। কিন্তু জীৱন যুঁজত হাৰ মানিব নোখোজা কুশলক নোৱাৰিলে নিৰাশাৰ ক'লা ধোঁৱাই গ্ৰাস কৰিব। স্বাস্থ্য ভাগিলেও কিন্তু মন মগজু পূৰ্বৰ দৰে বুদ্ধিদীপ্তভাৱে অটুট ৰাখিলে কুশলে। নিৰাশাৰ মাজতো আশাৰ বাট বিচাৰি পালে যুৱকজনে। সেয়ে অধিক মনোবল সাহস আৰু উদ্যমেৰে তেওঁ আৰম্ভ কৰিলে এক নতুন যাত্ৰা। আৰম্ভ কৰিলে আছামিজ নিউজ ইউটিউব চেনেল। আপোনালোকে যদি মোৰ চেনেলটো চাই সাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই ভৱিষ্যতে কাম কৰি যোৱাত অনুপ্ৰেৰণা পাম। আপোনালোকৰ আশীৰ্বাদ বিচাৰিলো ভৱিষ্যতে মই যাতে মোৰ মনোবল এনেদৰে মোৰ অটুট থাকে। হুইল চেয়াৰত বহিয়ে অসমৰ বিভিন্ন স্থানৰ বা বাতৰি সংগ্ৰহ কৰি আছামিজ নিউজৰ জৰিয়তে অসমৰ দৰ্শকলৈ আগবঢ়াই আহিছে কুশলে। এই ক্ষেত্ৰত মই বন্ধুবৰ্গৰ পৰা বহুত সহায় পাইছিলো। সত্যজিৎ শইকীয়া তেওঁৰ দ্বাৰা এটা মই ইউটিউব চেনেল খোলালো। মোৰ চেনেলটোত নিউজ দিয়া আৰম্ভ কৰিলো। মোৰ চিন্তিত হৈছিলো মই কেনেকৈ কৰিম কামখিনি, ইমান ক'ৰ পৰা নিউজ কৰিম, কাৰ দ্বাৰা কৰাম, মই যিহেতু নিজে নোৱাৰো। তথাপিতো মোৰ বন্ধুবৰ্গই সহায় কৰি আহিছে এতিয়ালৈকে। বহুজনৰ আদৰ্শ হৈ পৰা কুশলে এনেদৰে ব্যস্ত সাংবাদিকতাৰ ক্ষেত্ৰখনত। তেওঁৰ এই নতুন যাত্ৰালৈ শুভেচ্ছা প্ৰেৰণ কৰিছে বহুজনে। আমিও কামনা কৰো জয় যাত্ৰা অব্যাহত থাকক কুশল লাহনৰ। পল্লৱী বৰা আৰু জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ।